নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে মেট্ৰিক পৰীক্ষা দিয়া লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। আজি ঘোষণা কৰা হ'ব 2024 বৰ্ষৰ অন্তিমটো মেট্ৰিক পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ লাখ লাখ মেট্ৰিক শিক্ষাৰ্থীৰ অপেক্ষা আজি অন্ত পৰিল, কিয়নো আৰু অলপ সময়ৰ পিছতে প্ৰকাশ পাব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। আৰু এই কথা টুইট কৰি জনাই ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত। গতিকে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ চাব নিজৰ নিজৰ আংশিক ফলাফল আমি এইখন ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণ প্ৰচেছ জানিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৰিজাল্ট চাবৰ বাবে প্ৰথমে আহিবা প্লে ষ্টৰত আৰু প্লে ষ্টৰত আহি ইয়াতে ওপৰত চাৰ্চ কৰিবা সেবা ৰিজাল্টছ 2024। সেবা ৰিজাল্ট 2024 লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এটা এপ্লিকেশ্যন ওলাই পৰিব সেবা ৰিজাল্ট নামৰ। এই এপটো তোমালোকে প্ৰথমতে তোমাৰ মোবাইল ফোনত ইনষ্টল কৰি ল'বা, তাৰপিছত ইয়াতে অপেন কৰিবা। অপেন কৰাৰ পিছত তোমালোকৰ সন্মুখত এটা এনেকুৱা পেজ খোল খাব। ওপৰত চাব পাৰিছা কাৰেণ্ট ইয়াৰ ৰিজাল্টছ আৰু তলত আছে প্ৰিভিয়াছ ইয়াৰ্ছ ৰিজাল্ট। যদি মই ওপৰত ক্লিক কৰোঁ তেন্তে ইয়াতে কিন্তু একো তোমালোকে দেখা নাপাবা, অৰ্থাৎ কিয়নো এতিয়ালৈকে 2024 বৰ্ষৰ কিন্তু মেট্ৰিক পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱা নাই। যেতিয়া প্ৰকাশ পাব তোমালোকে কিন্তু ইয়াতে তোমালোকৰ ৰিজাল্টসমূহ চাব পাৰিবা। ইয়াতে কোৱা হৈছে HSLC এক্সাম ৰিজাল্ট 2024 টু বি এনাউন্সড চুন। কাৰণ ইয়াতে ৰিজাল্ট এতিয়ালৈকে ঘোষণা হোৱা নাই, কিন্তু তোমালোকে কেনেকৈ তোমালোকৰ ফলাফল চাবা সবিশেষ জনাই দি আছোঁ। ইয়াতে চাওক প্ৰিভিয়াছ ইয়াৰ্ছ ৰিজাল্ট, তোমালোকে ইয়াতে ক্লিক কৰিবা। ইয়াতে ক্লিক কৰাৰ পিছত সিলেক্ট এক্সাম ইয়াৰ, যেহেতু তোমালোকে 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছে তোমালোকে ইয়াতে 2024 ইয়াৰ ইয়াতে লিখি দিবা, কিয়নো এতিয়ালৈকে কিন্তু মেট্ৰিক পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱা নাই। যেতিয়া প্ৰকাশ পাব তোমালোকে কিন্তু ইয়াতে 2024 বৰ্ষত দেখিবলৈ পাবা। তো তাৰপিছত আছে ইণ্টাৰ ৰোল। তোমালোকে যেতিয়া পৰীক্ষা দিছিলা তোমালোকে এটা নম্বৰ লিখিছিলা যে তোমালোকৰ ৰোল নাম্বাৰ কিমান আছিল। ইয়াতে ইণ্টাৰ ৰোল তোমালোকক লিখিবলৈ দিছে, তোমালোকে ইয়াতে তোমালোকৰ ৰোলটো ইণ্টাৰ কৰি দিবা, অৰ্থাৎ লিখি দিবা। তাৰপিছত আছে ইণ্টাৰ নাম্বাৰ, তোমালোকে লিখিছিলা আৰু এটা নাম্বাৰ লিখিছিলা পৰীক্ষা বহীত, সেই নাম্বাৰটো তোমালোকে ইয়াতে লিখি দিবা। তাৰপিছত আছে ফাৰ্ষ্ট 4 লেটাৰ অফ নেম, তোমালোকৰ নামৰ প্ৰথম 4টা সংখ্যা অৰ্থাৎ নামৰ 4টা যি লেটাৰ আছে তোমালোকে লেটাৰ ইয়াতে লিখি দিবা। তাৰপিছত আছে ডেট অফ বাৰ্থ, তোমালোকৰ জন্ম তাৰিখ ইয়াতে লিখিব লাগিব, ডেট মান্থ এবং ইয়াৰ। তাৰপিছত আহি যাব ইণ্টাৰ কেপচা কোড, তোমালোকৰ সন্মুখত কেইটামান নাম্বাৰ তোমালোকক দেখুৱাব। তোমালোকে ইয়াতে নাম্বাৰ কেইটা বহুৱাই গেট ৰিজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু তোমালোকে চাব পাৰিবা তোমালোকৰ নিজৰ ফলাফল।